ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান হেঁপাহৰে টান জিৰণি নাই মনতে কৰি অভিমান ভাৱনে উমান বুকুৰ মৰমে দুবাহু মেলি দিবলে আকৌ এবাৰলে আপোনে নমামি তোমাক মই এটা কথা কওঁ বিবু, তুমি নমামিক খং কৰা, কিন্তু তাই কেনেকৈ ঘৰৰ পৰা উলিয়াই নিদিবা। ঠিক আছে মা, আপুনি বনাওক, কিন্তু মই আপোনাক সহায় কৰি দিম। মই বনাই ভালে পাওঁ। মা নাই বাবে সৰুৰে পৰা কাম কৰা অভ্যাস। তই যে অশান্তিত আছ, এয়া তোৰেই কৰ্মফল। কিন্তু তই মূৰ্ছনাৰ কথা পাহৰি যাব লাগিব। মানে আজি কথাষাৰ উলিয়াইছিল, কিবা কথা প্ৰসংগত বিভানে মাক কৈছিল। মই ক'লোঁ তুমি 2 এদিনতে দিবা। হ'ব দে, কাইলৈকে পঠিয়াই দিম। এই ইয়াক আজি আগবেলাটো বাহিৰখন চাফা কৰিবলৈ দিছোঁ। আজিকালি কাম কৰা মানুহ পাবলৈ দিগদাৰ হৈ গৈছে নহয়। পিছবেলা পালে ভালেই হ'ব, ইয়াৰ সৈতে বস্তুখিনি ভৰাই দিব পাৰিম। অমা ক দেউতা, তুমি আজি বস্তুখিনি পঠাবানে? অঁ পঠিয়াম আজিয়ে পঠিয়াম। এনেও আজি মোৰ অফিচত কাম নাই। অলপ সোনকালে পঠিয়াবা নেকি? মানে মানুহ এজন আছে, সি বস্তুবোৰ ভিতৰলৈ অনাত সহায় কৰিব। হ'ব মই এতিয়াই গৈ আছোঁ শ্ব'ৰুমলৈ। তই চিন্তা নকৰিবি। অন্তত নমামিয়ে নিজে জানি বুজি এইবোৰ বিচাৰিব নালাগিছিল। তাই বিচৰা নাইও।
বিভান বা বাইদেউ বিচৰা নাছিল, মোৰহে ইচ্ছা আছিল। তাই মোৰ একমাত্ৰ ছোৱালী নহয় জানো? এতিয়া যে নমামীয়ে বস্তু বিচাৰিছে, নিজৰ বাবে নহয়। এবাৰ মই কৈ দিয়াৰ পাছত ঘৰখনত তাইৰো এটা সন্মানৰ কথা আহি পৰে দেচোন। আৰু তাই হয়তো ভবা নাই যে মই তাই কেতিয়া 5-6 লাখ টকাৰ বস্তু দিবলগীয়া হ'ব। ভাবিছে চাগে দেউতাকে সামৰ্থ্য অনুযায়ী সাধাৰণ কিবা এটা দিব আৰু। আৰু কিমান সময় বাইদেউ? এনেই বহুত সময় ৰ'লো। জানকী বাইদেউকতো এতিয়া মই নোৱাৰোঁ বুলিও ক'ব নোৱাৰোঁ। হে হাজিৰা কৰি খোৱা মানুহ, সময়ৰ মূল্যটো আমাৰো আছে। আহিব ৰ'ব, অলপ সময় ৰৈ দিয়কচোন। আপুনি 5,40,000 টকাৰ বস্তু এই 20,000 টকা দি নিব বিচাৰিছে? আপুনি বুজকচোন মোৰ অৱস্থাটো। মই লাহে লাহে আপোনাক সকলো পইচা দিম। পাগল নেকি আপুনি? এটা কথাই ইমান দিন ধৰি কৈ আছোঁ, বুজি নাপায় কিয়? নীলাজৰ দৰে যে সদায় দোকানখনলৈ গুচি আহে। যাওক আপুনি। দয়া কৰকচোন মোৰ ওপৰত। মোৰ ছোৱালীজনীৰ কথা জড়িত হৈ আছে। সেইটোৱেইটো কথা, দয়া কৰিব নোৱাৰি। শক্তি চাই ভক্তি কৰকহে। আমাৰ মানুহবোৰৰ এইটোৱেই প্ৰধান সমস্যা। চাওক, মোৰ সময় বৰ মূল্যৱান। এনেকৈ সদায় সদায় আহি আপুনি মোক ডিষ্টাৰ্ব কৰি নাথাকিব। যাওক এতিয়া। আৰু কিমান দেৰি? মই যাওঁৱেই নেকি? মিছাতে সময়বোৰ নষ্ট হ'ল মোৰ। আহিতো নেপালেই। এতিয়া ৰৈ থকাৰ বাবেতো মোক পইচা নিদিয়ে। তুমি মোক সুতে মূলে সকলো পইচা ঘূৰাই দিব লাগিব 24 ঘণ্টাৰ ভিতৰত। শক্তি চাই ভক্তি কৰকহে। চাওক, মোৰ সময় বৰ মূল্যৱান। নমামি, এই বাহিৰত গাড়ীৰ মাত শুনা যেন পালোঁ। ফাৰ্নিচাৰখিনি আহিছে নেকি? তুমি এবাৰ চোৱাগেচোন, যোৱা। বাইদেউ, আৰু কিমান দেৰি? মই যাওঁৱেই নেকি? মিছাতে সময়বোৰ নষ্ট হ'ল মোৰ। আহিতো নেপালেই। এতিয়া ৰৈ থকাৰ বাবেতো মোক পইচা নিদিয়ে। এনেই সময় নষ্ট হ'ল মোৰ।
তুমি চাগে এটা কথা পাহৰিছা, এই চুক্তি ভংগ হ'লে তুমি মোক সুতে মূলে সকলো পইচা ঘূৰাই দিব লাগিব 24 ঘণ্টাৰ ভিতৰত। শক্তি চাই ভক্তি কৰকহে। চাওক, মোৰ সময় বৰ মূল্যৱান। এনেকৈ সদায় সদায় আহি আপুনি মোক ডিষ্টাৰ্ব কৰি নাথাকিব। মই হাৰি গ'লোঁ। মোৰ নিজৰ বুলিবলৈ কেৱল ছোৱালীজনীয়ে আছে। মোৰ দুৰ্বলতাৰ বাবে আজি তাইৰ জীৱন অনিশ্চয়তা। হয়তো মানুহে মোক কাপুৰুষ বুলি ক'ব, কিন্তু মোৰ হাতত আৰু বেলেগ উপায় নাই। মই না ছোৱালীজনীৰ মুখলৈ চাব পাৰিম, না নিজৰ। ইয়াৰ মুখখন আজিকালি বৰকে চলা হৈছে। আমাৰে খাব আৰু আমাকে কথা শুনাব। কি হ'ল এটা? ৰঘুৰ কথা কৈছো। কি কথা তাৰ! আমাৰ পইচাৰে ঘৰ চলাই আছে, এতিয়া আমাৰ ওপৰতে কথা ক'ব পৰা হ'ল। কি কৰিলে সি? বোৱাৰীৰ ফাৰ্নিচাৰবোৰ ঘৰ সোমাবলৈ মাৰে তাক কৈ থৈছিল। এতিয়া আহি কিয় পোৱা নাই? তাৰে বৰ বৰ কথা। এনে দেখাইছে যেন সি প্ৰধানমন্ত্ৰীতকৈও ব্যস্ত মানুহ। যাব দিলোঁ তাক, নালাগে সি কাম কৰিব। নহয় এটা, সকলোৰে এটা সময়ৰ মূল্য থাকে। সি সৰু কাম কৰি খালে বুলিয়ে তাৰোতো সময়ৰ মূল্য এটা আছে। সময়ৰ মূল্য ময়ো বুজো, কিন্তু তাৰ ব্যৱহাৰটোহে সহ্য নহয়। বিষ্ণু খুৰাই যিহেতু সময় এটা ধৰি দিছে, সময়মতে বস্তুবোৰ পঠিয়াব লাগে। এই সময়ৰ হেৰফেৰ কৰা মানুহ ময়ো ভাল নাপাওঁ। নমামীৰ গাত এইবোৰ স্বভাৱ নাথাকিলেই হয় আৰু। দেউতাই কিয় ফোনটো উঠোৱা নাই? আহকচোন আহক। কি হলো? কিয় এনেকে মাতি আনিছা? ৰ'ব, কি হ'লনো? ডাঙৰ কথা এটা গম পালোঁ। কি কথা? নমামীৰ দেউতাকৰ কথা। কি? কথাটোতো ঠিকেই কৈছা। এই ৰহস্যৰ সম্ভেদ আমি উলিয়াবই লাগিব। হ'ব দিয়া, এনেনো দিনটো মই ঘৰখনত কি কৰি থাকোঁ? অন্তত এটা কামৰ দায়িত্ব মোৰ ওপৰত পৰিল। সেই মানুহজনৰ কথা নুশুনো। কোনো দৰকাৰ নাই তেওঁক সন্মান কৰা। সন্মান পাবলৈ সন্মানৰ যোগ্যওতো হ'ব লাগিব। কি হ'লনো? ডাঙৰ কথা এটা গম পালোঁ। কি কথা? নমামীৰ দেউতাকৰ কথা। কি? নমামীহঁতৰ থকা ঠাইখিনিৰ বাহিৰে হেনো বেলেগ জেগাত আৰু মাটিয়েই নাই। তাত মই কি কৰিব লাগে? আপুনিয়ে দেখোন কৈছিলে বিষ্ণুৱে মাটি বিক্ৰী কৰি ধাৰ মাৰিলে। মাটিয়ে যদি নাই, কেনেকৈ ধাৰ মাৰিলে? কথাটো সঁচানে? আপোনাক কেতিয়াবা মই মিছা কথা কৈছোঁ? তেনেহ'লে জানকীয়ে মোক কিয় মিছা কথা ক'লে? কিজানি বাইদেৱে পইচা দিছে বিষ্ণুক ধাৰ মাৰিবলৈ। কিন্তু জানকীয়ে ইমান পইচা কিয় দিব আমাক নজনোৱাকে? তাকেইতো মই চিন্তা কৰিছোঁ। কিবা এটা আছে যিটো আমি নাজানো। যদি বিষ্ণুৱে নিজেই জানকীক মিছা মাতিছে, তেতিয়া সেইটোও হয়, কিন্তু বাইদেৱেতো বিষ্ণুৰ ঘৰৰ সকলো কথাই জানে। ইমান পুৰণা বিশ্বাসী মানুহ, বিষ্ণুৱে ইমান মিছা কথা ক'ব জানো? আমি সেইবোৰ জানিনো কি কৰিম? ধাৰ আছিল বিষ্ণুৰ, ধাৰো সিয়েই মাৰিলে। আমাৰ কি দৰকাৰ বেলেগৰ জীৱন খুচৰি ফুৰিবলৈ? বিষ্ণুৰ জীয়েক এতিয়া আপোনাৰ নাতি বোৱাৰী। বিষ্ণুৰ জীৱনত কিবা ঘটা মানে নমামীৰ ওপৰত প্ৰভাৱ পৰা।
আৰু নমামীৰ ওপৰত প্ৰভাৱ পৰা মানে আপোনাৰ ঘৰখনৰ ওপৰত প্ৰভাৱ পৰা। কথাটোতো ঠিকেই কৈছা। এই ৰহস্যৰ সম্ভেদ আমি উলিয়াবই লাগিব। হ'ব দিয়া, এনেনো দিনটো মই ঘৰখনত কি কৰি থাকোঁ? অন্তত এটা কামৰ দায়িত্ব মোৰ ওপৰত পৰিল। কথাটো যাতে আমাৰ দুজনীৰ মাজতেই থাকে, কাকো নক'ব। নাজানো মোৰ কি হৈ যায়। দেউতাৰ কথা ওলালেই মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈছোঁ। মই বিচাৰোঁ মই যিদৰে সেইজন মানুহক ঘৃণ কৰোঁ, তুমিও ঘৃণ কৰা। মোৰ পত্নী হিচাপে মই তোমাৰ পৰা সেইখিনিতো বিচাৰিব পাৰোঁ ন? আজিৰ পৰা তোমাৰ মুখত যাতে সেই মানুহজনৰ কথা নুশুনো। কোনো দৰকাৰ নাই তেওঁক সন্মান কৰা। সন্মান পাবলৈ সন্মানৰ যোগ্যওতো হ'ব লাগিব। তুমি যেনেকৈ বিচৰা তেনেকৈয়ে হ'ব। তুমি বেয়া পোৱা কাম মই কেতিয়াও নকৰোঁ। এতিয়া এনেকৈ মন মাৰিয়ে থাকিবানে? এবাৰ হাঁহি দিয়া আকৌ। মন মাৰি নাথাকিবা দেই। তুমি মোক বহুত ভাল পোৱা যে, সেইবাবে অকণমান খং কৰিলে দুখ লাগি যায়। আহিছোঁ দিয়া, মন মাৰি নাথাকিবা আৰু দিনটো এনেকৈয়ে হাঁহি থাকিবা। আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। চি 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 তই এটা মস্ত স্বাৰ্থপৰ। তই কেৱল নিজৰ কথা ভাবিছ। তই ভাবিছ তই মৰি থাকিলে তই তোৰ সমস্যাবোৰৰ পৰা আঁতৰ হৈ যাবি। তই এবাৰ নমামীৰ কথা নাভাবিলি? তই মৰি থাকিলে তাইৰ কি অৱস্থা হ'ব? তই আত্মহত্যা কৰিবলৈ গৈছিলি? কেনেকৈ তই এনেকুৱা কথা ভাবিব পাৰিলি? পাপ, এয়া পাপ। তই পাপ কৰিছ বিষ্ণু। মৰমে আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই। হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাৎ
হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান